to skills IGMSM Assam Transport Department recruitment of 225 post Assam Police Junior Assistant Assam Excise Department Assistant Inspector of Excise and Excise Constables Directorate of Secondary Education Junior Assistant 2020 যোনটো আমাৰ লজিক্যাল ৰিজনিং সেকশনখিনি হৈ আছিল আজি এটো কন্টিনিউ কৰিম ঠিক আছে ব্লাড ৰিলেশন পাৰ্ট 1 হৈ গৈছে ব্লাড ৰিলেশন আজি পাৰ্ট 2 আমাৰ পাৰ্ট এনি আপোনাৰ পাৰ্ট 9 লৈকে হৈ গৈছে আমাৰ সো পাৰ্ট 8 লৈকে মই কৰাই দিয়া হৈছে সো এইখিনি ভালকে চাই ল'ব ঠিক আছে আজি পাৰ্ট 9 আহি স্টাৰ্ট কৰিম সো ভিডিওটো শেষলৈকে চাব তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব নহলে আপোনাৰ ভালকৈ বুজি নাপাব কাৰণ ভালকৈ বুজি নাপালে আপোনালোকে এক্সামত এই ব্লাড ৰিলেশনটো যদি আপুনি ভালকৈ বুজি নাপায় তে এক্সামত আপুনি ক্ৰ্যাক কৰিব নোৱাৰিব সো এখানে শেষলৈকে ভিডিওটো চাব আৰু স্টাৰ্ট কৰা হওক আমাৰ ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে বি ইজ ফাদাৰ অফ কিউ বি হেজ অনলি 2 চিলড্ৰেন কিউ বি ইজ দ্য ফাদাৰ অফ কিউ বি হেজ অনলি 2 চিলড্ৰেন কিউ ইজ দ্য ব্ৰাদাৰ অফ R is the daughter of P, A is the granddaughter of P, S is the father of A, how is S related to Q? ঠিক আছে ফার্স্ট আমি কি আঁকিম B is the father of Q মই আগৰ ক্লাছত বুজাই দিছিলোঁ যে আমি মেল ফিমেল কেনেকৈ ডিনোট কৰোঁ ফাদাৰ মাদাৰ কেনেকৈ ডিনোট কৰোঁ সো B টো কি হয় Q ফাদাৰ মই এটা আঁকি দিছোঁ সো আমি ফাৰ্স্ট ফেমিলিটো ৰাখিব লাগিব এইটো কি হ'ল Q ফাদাৰ কি হ'ব B সো Q ফাদাৰ আমি কিলো B সো ফাৰ্স্ট জেনাৰেশ্যন হ'ব সো এইকাৰণে আমি এনেকৈ দিলোঁ সো ফাদাৰ হ'লে মেল সো মেল দিয়া হ'লে আমি এনেকৈ দিওঁ মেল বক্স বনাই দিওঁ আৰু ফিমেল হ'লে ৰাউণ্ড কৰি দিওঁ সো বি ইজ দ্য ফাদাৰ অফ কিউ ফাদাৰটো বি হয় ঠিক আছে এইখিনিলৈকে আঁকিলোঁ আমি বি হেজ অনলি 2 চিলড্ৰেন বিৰ দুটা চিলড্ৰেন আছে খালি কিউ হ'ব এটা চিলড্ৰেন কিউ হ'ল আৰু এটা কোনোবা এটা হ'ব সো কিউ ইজ দ্য ব্ৰাদাৰ অফ আৰ চাওক কিউটো কি হয় ব্ৰাদাৰ অফ আৰ ব্ৰাদাৰ হ'লে ছেম জেনেৰেশ্যন হ'ব সো আমি আৰটো আমি এনেকৈ দিওঁ ব্ৰাদাৰ হ'লে ছেম জেনেৰেশ্যন আমি এনেকৈ দিলোঁ আৰু ফাৰ্ষ্ট জেনেৰেশ্যন হ'লে আমি এনেকৈ দিওঁ ঠিক আছে সো কিউটো কি হয় ব্ৰাদাৰ অফ আৰ আৰু ব্ৰাদাৰ সো কিউ ব্ৰাদাৰ মানে কিউটো মেল হ'ব হয় নাই ব্ৰাদাৰ হ'লে মেল হয় সো কিউ ইজ দ্য ব্ৰাদাৰ অফ আৰ ঠিক আছে এইখিনিলৈকে আমি আঁকিলোঁ আৰ ইজ দ্য ডটাৰ অফ পি আৰটো কি হয় পিৰ ডটাৰ হয় আৰটো ডটাৰ হয় নাই আৰ ইজ দ্য ডটাৰ মানে ফিমেল হ'ল সো ফিমেল দি দিলোঁ আমি সো আৰটো কি হয় পিৰ ডটাৰ হয় সো মানে কি আৰৰ মাদাৰ হ'ব পি হয় নাই সো পি হ'ল আমি ইয়াত আঁকিলোঁ পি হ'ল এতিয়া এ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ পি পিৰ এটো কি হয় গ্ৰেণ্ড ডটাৰ অফ পি ঠিক আছে চাওক পিৰ গ্ৰেণ্ড ডটাৰ হ'ব এ পিৰ ডটাৰ হ'ল আৰ তাৰ গ্ৰেণ্ড ডটাৰ কি হ'ব পিৰ গ্ৰেণ্ড ডটাৰ কেনেকৈ আঁকিম ডাবল জেনেৰেশ্যন হৈ যাব নহয় ছেকেণ্ড জেনেৰেশ্যনটো ইয়াত আমি আঁকিম সো এ এইটো আমি কি চালোঁ চাওক এ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ পি এটো গ্ৰেণ্ড ডটাৰ অফ পি হয় নাই এইটো আৰৰ ডটাৰ হ'ব আকৌ পিৰ গ্ৰেণ্ড ডটাৰ হ'ব সো এইটো গ্ৰেণ্ড ডটাৰ হ'লে ফিমেল হ'ল আমি এনেকৈ দি দিলোঁ হ'ল এছ ইজ দ্য ফাদাৰ অফ এ এতিয়া এছটো এৰ ফাদাৰ হয় ঠিক আছে এতিয়া কেনেকৈ আঁকিম চাওক এছটো এৰ ফাদাৰ এতিয়া এৰ মাদাৰ হ'ল আৰ তো এৰ ফাদাৰ হ'লে কি হ'ব ইয়াৰ ফাদাৰ হ'ব এছ বুজি পালে নাই এছ ইজ দ্য ফাদাৰ অফ এ এছটো কি হয় এৰ দেউতাক হয় সো এৰ মাক আমি জানিলোঁ আৰ তো দেউতাক এছ হ'ব তো এইটো হাজবেণ্ড ৱাইফ হ'ব দুটা বুজিলে হাউ ইজ এছ ৰিলেটেড টু কিউ এতিয়া আমাক সুধিছে যে এছটো কিউ লগত কেনেকৈ ৰিলেট হৈ আছে এতিয়া চাওক ফাৰ্ষ্ট কুৱেশ্যনটো আহিলে আমাৰ হাউ ইজ এছ ৰিলেটেড টু কিউ এতিয়া এছটো কিউ লগত কেনেকৈ ৰিলেট হৈছে হয় নাই সো যেতিয়া আপুনি 2Q দেখিব এই 2Q 2P 2S এনেকৈ যদি দেখিব এই আপুনি শেষৰ পৰা ষ্টাৰ্ট কৰিব ইয়াত কি আছে 2Q আমি কিউ পৰা চাম কিউ পৰা আমি ক'লে চাম এছলৈ চাম বুজিলে কিউ হ'ল এইটো হ'ল ছিষ্টাৰৰ হাজবেণ্ড মানে ব্ৰাদাৰ ইন ল হ'ব মই এইখিনি ডিনোট কৰি দিছিলোঁ নাই যেতিয়া ছিষ্টাৰৰ কিউটো হ'ল ব্ৰাদাৰ হ'ল এইটো ছিষ্টাৰ হ'ল হয় নাই চ' আৰটো কি হ'ব ছিষ্টাৰ চ' ছিষ্টাৰৰ হাজবেণ্ড কি হ'ব ছিষ্টাৰ হাজবেণ্ড হোৱাৰ লগে লগে কি হ'ব ব্ৰাদাৰ ইন ল ঠিক আছে চ' আমাৰ এনচাৰটো হ'ব ব্ৰাদাৰ ইন ল বুজি পেলাই কেনেকৈ কৰিলোঁ ফাৰ্ষ্ট চাওক বি ইজ দ্য ফাদাৰ অফ কিউ বিটো আমি ফাদাৰ অফ কিউ আঁকিলোঁ বি হেজ অনলি 2 চিলড্ৰেন চ' এতিয়া বিৰ দুটা চিলড্ৰেন হৈ আছে ঠিক আছে কিউ ইজ দ্য ব্ৰাদাৰ অফ আৰ কিউটো আৰৰ দেউতাক হয় কিউ ইজ দ্য ব্ৰাদাৰ অফ আৰ কিউটো আৰৰ ভায়েক হয় নাই চ' ব্ৰাদাৰ অফ আৰ চ' সেইকাৰণে ব্ৰাদাৰ আমি আঁকিলোঁ মেল দি দিলোঁ এতিয়া আৰ ইজ দ্য ডটাৰ অফ পি পিৰ ডটাৰ হ'ব আৰ পিৰ ডটাৰ চ' আমি এইটো ৰাউণ্ড কৰিলোঁ কাৰণ ডটাৰ হ'ল ফিমেল আমি সেইকাৰণে আৰ ৰাউণ্ড কৰিলোঁ এ ইজ দ্য গ্ৰেণ্ড ডটাৰ অফ পি এইটো হ'ল গ্ৰেণ্ড ডটাৰ পিৰ গ্ৰেণ্ড ডটাৰ হ'ব গ্ৰেণ্ড ডটাৰ হ'লে ছেকেণ্ড জেনেৰেশ্যন হৈ যাব চ' পিৰ ডটাৰ এইটো তাৰ আকৌ ডটাৰ গ্ৰেণ্ড ডটাৰ মানে কি ডটাৰ হয় নাই পিৰ ডটাৰ এইটো তাৰ ডটাৰ হ'ল এইটো তো ডটাৰ হোৱাৰ লগে লগে ফিমেল হ'ল আমি এ ৰাউণ্ড কৰি দিলোঁ তেনেকৈ কৈছে এছ ইজ দ্য ফাদাৰ অফ এৰ ফাদাৰ হ'ব এছ এৰ যদি মাক হয় আৰ তাৰ ফাদাৰ হ'ব লাগিব এছ চ' সেইকাৰণে এইটো মাক বাপেক হ'ব লাগিব চ' এইটো কাপল হ'ব লাগিব ঠিক আছে হাউ ইজ এছ ৰিলেটেড টু কিউ এইটো আমি দিব পাৰোঁ যে বি আৰু পি ফিমেল দিব পাৰোঁ এইটো নিদিলেও হয় কিন্তু আমি এইটো দি দিব পাৰোঁ দুইটা হাজবেণ্ড ৱাইফ হয় চ' এছ ৰিলেটেড টু কিউ আমি 2Q পৰা চাম তেনেকৈ চব কুৱেশ্যনটো আমি কৰিম লাষ্টত 2Q দিয়া থাকিলে আমি কিউ পৰা চাম ক'লৈ চাম এছলৈকে চাম চ' কিউ পৰা এছলৈ চালে কি হ'ব কিউৰ ছিষ্টাৰৰ হাজবেণ্ড ব্ৰাদাৰ ইন ল বুজিলে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে বি ইজ দ্য গ্ৰেণ্ডছন অফ ই
বিটো ইৰ গ্ৰেণ্ডছন হয় ঠিক আছে হু ইজ নট দ্য মাদাৰ অফ পি এতিয়া এইটো হু ইজ নট দ্য মাদাৰ অফ পি কাক বুজাইছে বি ইজ দ্য গ্ৰেণ্ডছন অফ ই আকৌ ইকে বুজাইছে ই ইজ নট দ্য মাদাৰ অফ পি এইটো হু ইজ আপোনাৰ কনফিউজন দিব দিছে চাওক হুটো আপোনাৰ বিত বুজোৱা নাই বি ইজ দ্য গ্ৰেণ্ডছন অফ ইটোকে বুজাইছে আকৌ ই হু ইজ নট মাদাৰ অফ পি মানে ইটো মাক নহয় পিৰ ডি ইজ ৱাইফ অফ পি আকৌ পি হু ইজ ফাদাৰ অফ বি চাওক ডি ইজ দ্য ৱাইফ অফ পি ঠিক আছে এইখিনি ডি ইজ দ্য ৱাইফ অফ পি এতিয়া পি হু ইজ দ্য ফাদাৰ অফ বি মানে পিটো বিৰ দেউতাক হয় এনেকৈ বুজাইছে আপোনাক ঠিক আছে চি ইজ দ্য মাদাৰ অফ এছ ইজ দ্য ব্ৰাদাৰ অফ পি তেনেকৈ বুজাইছে হাউ ইজ ই ৰিলেটেড টু এছ ঠিক আছে এতিয়া আমি ড্ৰ কৰিম ড্ৰ কৰিবলৈ আপোনালোকে এতিয়া দেখা পাবনে কিনি অকণমান মই ইয়াত দি দিছোঁ ইয়াতে মই আঁকি দিওঁ সৰুকৈ ন তো কি কৈছে বি ইজ দ্য গ্ৰেণ্ডছন অফ ই এতিয়া বিটো কি হয় ইৰ গ্ৰেণ্ডছন হ'ব ঠিক আছে গ্ৰেণ্ডছন হ'লে কি হ'ব ই আমি আঁকিলোঁ ইয়াত এইটো ই ধৰিব পাৰিছেনে ই আঁকিলোঁ ঠিক আছে ইৰ গ্ৰেণ্ডছন মানে ইৰ চন এইটো হ'ব গ্ৰেণ্ডছন নেকি চন তো ইৰ চন ইয়াত আঁকিব লাগিব তাৰ আকৌ চন হ'ব বি বুজিলে চাওক বি ইজ দ্য গ্ৰেণ্ডছন অফ ই বি ইজ দ্য গ্ৰেণ্ডছন অফ ই হয় নাই গ্ৰেণ্ডছন অফ ইৰ গ্ৰেণ্ডছন হ'ব ই গ্ৰেণ্ডছন মানে কি হ'ব ইৰ চন ইয়াত থাকিলোঁ আকৌ চনৰ চন হ'ল ঠিক আছে চ' বিটো গ্ৰেণ্ডছন হ'ব মানে কি চন হৈ আছে চ' এইটো মেল হৈ আছে গ্ৰেণ্ডছনটো মেল হ'ব চন মেল হ'ব ই আকৌ কি কৈছে ই হু ইজ নট মাদাৰ অফ পি ইটো আকৌ পিৰ দেউতাক নহয় চ' ইটো যদি পিৰ দেউতাক নহয় মানে কি হ'ব পিটো যদি আমি পিটো আঁকো ইয়াত কি কৈছে ই ইজ নট মাদাৰ অফ পি ইটো পিৰ মাক নহয় চ' বাপেক হ'ব লাগিব হয় নাই কুৱেশ্যনটো মতে চাওক ই হু ইজ নট মাদাৰ অফ পি ইটো যদি পিৰ মাক নহয় চ' দেউতাক হ'ব লাগিব ঠিক আছে ডি ইজ ৱাইফ অফ পি এতিয়া ডিটো কৈছে পিৰ ৱাইফটো ডি ইজ দ্য ৱাইফ অফ পি পিৰ ৱাইফ ডি হ'ব চ' ডিৰ ৱাইফ হ'ল এইটো হ'ল ফিমেল কৰিলোঁ আৰু এইটো মেল আমি আঁকি দিলোঁ হয় নাই মেল আঁকি দিলোঁ চ' এতিয়া হু ইজ পিটো কি হয় পি হু ইজ ফাদাৰ অফ বি পিটো আকৌ কি হয় ফাদাৰ অফ বি বিৰ বাপেক হয় নাই পিৰ বাপেক হৈ আছে চাওক এইটো মিলি আছেনে আপুনি এইটো পিছতো আঁকিব পাৰে পি হু ইজ ফাদাৰ অফ বি চ' পিটো আকৌ বিৰ দেউতাক হৈ আছে ঠিক আছে চ' চি ইজ মাদাৰ অফ এছ চিটো এছৰ মাদাৰ এছটো এতিয়া আমি দিয়া নাই এতিয়ালৈকে এছ কি হয় এছ হু ইজ ব্ৰাদাৰ অফ পি এছটো কি হয় পিৰ ব্ৰাদাৰ হয় এছটো কি হয় পিৰ ব্ৰাদাৰ চ' পিৰ ব্ৰাদাৰ হ'ব ব্ৰাদাৰ হ'লে কি হ'ব মেল হ'ব চ' আমি এনেকৈ দিলোঁ হ'ল এছ ইজ দ্য ব্ৰাদাৰ অফ পি এতিয়া কৈছে চি ইজ মাদাৰ অফ এছ চিটো আকৌ এছৰ মাক হয় তো চিটো আমি আঁকিলোঁ এছৰ মাক হ'ল ফিমেল আমি ৰাউণ্ড দি দিলোঁ হৈ গ'ল হয় নাই অঁ এতিয়া হৈ গ'ল এতিয়া আমাক সুধিছে হাউ ইজ ই ৰিলেটেড টু এছ তে ই ৰিলেটেড টু এছ চাওক ই ৰিলেটেড টু এছ আমি এছৰ পৰা চাম এছৰ পৰা ক'লে চাম ইলৈকে চাম তো এছৰ কি হ'ল এইটো ব্ৰাদাৰৰ ফাদাৰ চ' এছৰ ব্ৰাদাৰৰ ফাদাৰ মানে কি এছৰ ফাদাৰ চ' কি হ'ব এইটো ফাদাৰ হ'ব হয় নাই হাউ ইজ ই ৰিলেটেড টু এছ হয় নাই আমি এছৰ পৰা চাম ঠিক আছে না আৰু কিবা ৰৈ গৈছে নেকি চাওঁ বি ইজ দ্য গ্ৰেণ্ডছন অফ ই ন বি ইজ দ্য গ্ৰেণ্ডছন অফ ই হু ইজ নট মাদাৰ অফ পি কিন্তু ইয়াত দিয়া আছে আমাৰ পি ইজ দ্য ফাদাৰ অফ বি পি ইজ দ্য ফাদাৰ অফ বি আঁকিলোঁ তাৰপিছত ডি ইজ ৱাইফ অফ পি আঁকিলোঁ আৰু চি ইজ দ্য মাদাৰ অফ এছ আঁকিলোঁ চি ইজ দ্য মাদাৰ অফ এছ ইজ দ্য ব্ৰাদাৰ অফ পি এছ ইজ দ্য ব্ৰাদাৰ অফ পি আঁকিলোঁ হাউ ইজ ই ৰিলেটেড টু এছ তো ই ৰিলেটেড টু এছ চ' আমি এছৰ পৰা চাম এছৰ পৰা চালে কি হ'ব এছৰ পৰা চালে যদি আমি এছৰ পৰা চাম ই ৰিলেটেড টু এছৰ পৰা চাম এছৰ পৰা এইটো ব্ৰাদাৰৰ ওপৰত কি হ'ব ব্ৰাদাৰ এইটো কি হয় দেউতাক হয় নাই এছ আৰু পি ব্ৰাদাৰ যদি দেউতাক হয় তো এছৰ দেউতাক হ'ব ইটো বুজি পালে কথাটো এছৰ ব্ৰাদাৰৰ দেউতাক কি হ'ব এছৰ দেউতাক হ'ব তো ফাদাৰ হ'ব বুজি পালে নেক্সটটো আকৌ কি দি আছে চাওক হাউ ইজ বি ৰিলেটেড টু চি বিটো চিৰ লগত কেনেকৈ ৰিলেট হৈ আছে চাওক বিটো হ'ল এতিয়া আমি চাওক এতিয়া চাওক ইৰ আপোনাৰ ব্ৰাদাৰ কি হ'ব ইৰ আপোনাৰ চন কি হ'ব পি আৰু চন এছ ঠিক আছে চিৰো চন এছ তো এই দুটা আপোনাৰ কাপল হ'ব লাগিব হয় নাই কাৰণ ইৰ ল'ৰা হ'ল পি আৰু এছ তো চিৰো আপোনাৰ এছ আৰু পি চ' দুটা কাপল হ'ব ই আৰু এছ এইটো মাক দেউতাক হ'ব চ' এতিয়া কি হ'ব হাউ ইজ বি ৰিলেটেড টু চি দি আছে আমি চি পৰা চাম চি পৰা চালে ক'লে চাম চি পৰা বিলে চাম চি পৰা আমি এনেকৈ চাম হয় নাই চ' চি চন হ'ল এইটো এছ তো চিৰ চনো হ'ল পি হয় নাই চিৰ দুটা চন আছে এছ আৰু পি চ' চিৰ চন হ'ব পি আকৌ পিৰ চন হ'ব বি চ' কি হ'ব গ্ৰেণ্ড চন হ'ব হয় নাই চি পৰা যদি আমি চাওঁ চিৰ চন চ' কি হ'ব গ্ৰেণ্ড চন বুজি পালে চিম্পল আছিলে বেছি টান নাই খালি আপুনি মেথডটো চাব চ' চিৰ চন হয় নাই এইটো চন মানে এইটো চন একেই হ'ব হয় নাই দুটা ব্ৰাদাৰ আছে চ' চিৰ এইটো চন যদি হয় চিৰ এইটো চন হ'ব তো চিৰ চন ব্ৰাদাৰ তো চনৰ চন তো কি হ'ব গ্ৰেণ্ড চন বুজি পালে
তো হৈ গ'ল আমাৰ এইটো এনচাৰ তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে চাওঁ আহক ABCIJNK are 6 family members. J is son of I, who is not the mother of J. B is the brother of I. K and I are married couple. C is the daughter of K, who is the sister of A. So আমি তো এটা এটাকৈ আঁকি যাম তো 6টা ফেমিলি মেম্বাৰ দিয়া আছে একেটা দিয়া আছে চ' আমি একেটা আঁকিম কেনেকৈ আঁকিম এতিয়া ইয়াততো একেবাৰে জেগাই নাই আপোনাৰ আঁকিবলৈ চ' মই আপোনাৰ লৈ লৈছোঁ ঠিক আছে ত' ইয়াত মই আঁকিম আজি কি দিয়া আছে চাওক জে ইজ চন অফ আই জেটো কি হয় আই চন হ'ব আই আমি আঁকিলোঁ আই চন হ'ব জেটো হয় নাই জে ইজ চন অফ আই আঁকিলোঁ আইটো কি হয় আকৌ হু ইজ নট দ্য মাদাৰ অফ জে কিন্তু আইটো আকৌ জেৰ মাক নহয় চাওক জেটো আইৰ চন হয় কিন্তু আইটো জেৰ মাক নহয় মাক নহ'লে কি হ'ব বাপেক হ'ব লাগিব বুজি পালে সেইটো কনচেপ্টটো মিলাই চাওক যদি মাক নহয় বাপেক হ'ব লাগিব বি ইজ দ্য ব্ৰাদাৰ অফ আই বিটো ব্ৰাদাৰ অফ আইৰ ব্ৰাদাৰ হ'ব বিটো ব্ৰাদাৰ হ'লে আমি মেল হ'ব এনেকৈ দিলোঁ বি ইজ দ্য ব্ৰাদাৰ অফ আই কে এণ্ড আই আৰ কাপল চ' কে আৰু আই কাপল হ'লে চ' কে আৰু আই কাপল হ'ল চি ইজ দ্য ডটাৰ অফ কে চি ইজ দ্য ডটাৰ অফ কে চিটো আকৌ কেৰ ডটাৰ হ'ব কে ডটাৰ হ'লে কি হ'ব কে ডটাৰ মানে কি আইৰ ডটাৰ হ'ব চ' এইটো আপোনাৰ এনেকৈ দিব পাৰে ত' চি ইজ দ্য ডটাৰ অফ কে হয় নাই চি ইজ দ্য ডটাৰ অফ কে চিটো কেৰ ডটাৰ হ'ব ডটাৰ মানে কি এই বাপেকৰো আপোনাৰ জীয়েক হ'ব হয় নাই চ' চি ইজ দ্য ডটাৰ অফ কে হ'ল মানে চি ইজ দ্য ডটাৰ অফ আই আমি লিখিব পাৰোঁ কাৰণ দুটা এইটো মাক দেউতাক হয় চ' এতিয়া কি হ'ব চি ইজ দ্য ডটাৰ অফ কে চি ইজ দ্য ডটাৰ অফ কে হু ইজ দ্য চিষ্টাৰ অফ কে চ' এইটো আপুনি এনেকৈ লিখিব পাৰে চি ইজ দ্য ডটাৰ অফ কে আমি এনেকৈ দিলোঁ বাৰু চি ইজ দ্য ডটাৰ অফ কে ঠিক আছে কনফিউজন নহয় চি ইজ দ্য ডটাৰ অফ কে আমি এনেকৈ দিলোঁ চি ইজ দ্য ডটাৰ অফ কে কে আকৌ কি হয় চিষ্টাৰ অফ এৰ চিষ্টাৰ আকৌ কে হ'ব কি চৰি কি কৈছে কেৰ চিষ্টাৰ এ হ'ব হয় নাই কেৰ চিষ্টাৰ হ'ব এ ইয়াতে কি ক'লোঁ এ চিষ্টাৰ মানে ফিমেল হ'ল আমি এনেকৈ দিলোঁ হৈ গ'ল আমাৰ 6টা ফেমিলি মেম্বাৰ হৈ গ'ল 4 5 6 ঠিক আছে কি দিয়া আছে চাওক জে ইজ চন অফ আই জে ইজ চন অফ আই হ'ল কিন্তু আইটো আকৌ জেৰ মাক নহয় আইটো জেৰ মাক নহ'লে বাপেক হ'ব লাগিব কাৰণ চন হৈ আছে এইটো চ' বি ইজ দ্য ব্ৰাদাৰ অফ আই বি ইজ দ্য ব্ৰাদাৰ অফ আই আমি আঁকিলোঁ বি ইজ দ্য ব্ৰাদাৰ হ'লে মেল হ'ল আমি এনেকৈ দিলোঁ কে এণ্ড আই আৰ মেৰিড কাপল কে আৰু আই মেৰিড কাপল হৈ আছে ঠিক আছে চি ইজ দ্য ডটাৰ অফ কে চিটো কেৰ ডটাৰ হ'ব হু ইজ দ্য চিষ্টাৰ অফ এ মানে কে ইজ দ্য চিষ্টাৰ অফ এ চৰি কে ইজ দ্য চিষ্টাৰ অফ এ কৈ আছে হয় নাই কে ইজ দ্য চিষ্টাৰ অফ এ কে ইজ দ্য চিষ্টাৰ অফ এ চাওক এইটো কে ইজ দ্য চিষ্টাৰ অফ এ কৈছে কেটো চিষ্টাৰ হয় চিষ্টাৰ হ'লে ফিমেল হ'ল কাৰ চিষ্টাৰ হ'ব এ চ' এইটো আমি এনেকৈ দিলোঁ ঠিক আছে চ' মই ভাবিছিলোঁ এইটো দিয়া আছে এনেকৈ ত' ঠিক আছে কে ইজ দ্য চিষ্টাৰ অফ এ বুজিলে হাউ ইজ জে ৰিলেটেড টু চি এতিয়া জে ৰিলেটেড টু চি কেনেকৈ হ'ব টু চি আছে হয় নাই ক'ৰ পৰা চাম আমি চি পৰা চাম চি পৰা ক'লৈ চাম জেলৈকে চাম চি পৰা জেলৈকে চালে এইটো হ'ব চ' চি ৰিলেটেড টু জে কি হ'ব হাউ ইজ চি ৰিলেটেড টু জে কি হাউ ইজ জে ৰিলেটেড টু চি তো চি পৰা চাম জেলৈকে কি হ'ব ব্ৰাদাৰ হ'ব হয় নাই তো ফাৰ্ষ্টটো আমাৰ কি পালোঁ ব্ৰাদাৰ হ'ল ছেকেণ্ডটো কি দি আছে চাওক ছেকেণ্ডটো কুৱেশ্যনটো ভালকৈ মন দিব হাউ মেনি ফিমেল মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য ফেমিলি এতিয়া মই সুধিছোঁ যে ফিমেল মেম্বাৰ্ছ কিমান আছে ফেমিলিত মেল মেম্বাৰ্ছ কিমান আছে 3টা আছে ফিমেল 2টা আছে আপুনি ইয়াত চালেতো এনেকৈ গম পাম যে আপোনাৰ মেল 3টা আছে ফিমেল 2টা আছে কিন্তু ইয়াতো এটা কুৱেশ্যন আছে চাওক কিন্তু আমি এৰ জেণ্ডাৰটো আমি নাজানো হয় নাই আমি এৰ জেণ্ডাৰটো নাজানো এ ফিমেল হ'ব নে মেল হ'ব যদি এ মেল হয় তেতিয়া কি হ'ব মেল ফিমেল 2টা থাকিব যদি ফিমেল হয় তেতিয়া ফিমেল কেইটা থাকিব 3টা থাকিব হয় নাই তো আমি এৰ জেণ্ডাৰটো নাজানো আমি এৰ জেণ্ডাৰটো নজনাৰ লগে সেইকাৰণে আমি কি দিয়া আছে ইয়াত একজেক্ট আমি ক'ব নোৱাৰিম যে কেইটা ফিমেল মেম্বাৰ আছে বা কেইটা মেল মেম্বাৰ আছে যদি এইটো মেল হোৱা হয় ইয়াত 4টা মেল থাকিল হয় যদি এইটো যদি ফিমেল হোৱা হয় 3টা ফিমেল হ'ল হয় বুজি পালে সেইকাৰণে আমি একজেক্টলি ক'ব নোৱাৰিম যে ফিমেল মেম্বাৰ্ছ কেইটা আছে চ' সেইকাৰণে কি হ'ব কান বি ডিটাৰমাইন এইটো আমি ডিটাৰমাইন কৰিব নোৱাৰোঁ কেইটা একজেক্ট কেইটা ফিমেল মেম্বাৰ্ছ আছে বুজি পালে এইটো সদায় মন দিব কুৱেশ্যনছত চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক আজি লাষ্ট কুৱেশ্যন চাওঁ এইটো অভিষেক ইজ চন অফ অমিতাভছ ফাদাৰ চিষ্টাৰ অভিষেকটো কি হয় অমিতাভছৰ ফাদাৰৰ চিষ্টাৰৰ চন হয় ঠিক আছে তো প্ৰকাশ ইজ চন অফ তেজী হু ইজ মাদাৰ অফ বিকাশ এণ্ড গ্ৰেণ্ড মাদাৰ অফ অমিতাভ হৰিবংশ ইজ ফাদাৰ অফ নীলা এণ্ড গ্ৰেণ্ড ফাদাৰ অফ অভিষেক তেজী ইজ ৱাইফ অফ হৰিবংশ তো এতিয়া আমি কেনেকৈ আঁকিম ফাৰ্ষ্ট চাওক অমিতাভছ ফাদাৰ চিষ্টাৰ একো দিয়া নাই নাম দিয়া নাই চ' আমি ফাৰ্ষ্ট ইয়াৰ পৰা আঁকিম প্ৰকাশ ইজ চন অফ তেজী চ' তেজী আঁকিলোঁ আমি প্ৰকাশটো কি হয় চন অফ তেজী
তো আমি প্ৰকাশটো এনেকৈ আঁকিলোঁ সন অফ তেজী প্ৰকাশ ঠিক আছে প্ৰকাশটো কি হয় সন হোৱাৰ কাৰণে আমি জেণ্ডাৰ মেল হ'ব আমি এনেকৈ দিলোঁ হ'ল এতিয়া প্ৰকাশ ইজ সন অফ তেজী হৈ গ'ল তেজী কি হয় মাদাৰ অফ বিকাশ তেজী আকৌ বিকাশৰ মাক হ'ব চ' বিকাশৰ মান ইয়াৰ ব্ৰাদাৰ হ'ব হয়নে বিকাশ ইয়াৰ ব্ৰাদাৰ হ'ব তেতিয়াহে ইয়াৰ মাক একেই হ'ব চ' কি হয় চাওক প্ৰকাশ ইজ সন অফ তেজী প্ৰকাশটো সন অফ তেজী হ'ল আকৌ তেজী কি হয় মাদাৰ অফ বিকাশ বিকাশৰ মাক প্ৰকাশৰ মাক হৈ আছে চ' বিকাশৰ মাক হ'বলৈ ইয়াৰ ভায়েক হ'ব লাগিব বিকাশটো তেতিয়াহে বিকাশৰ মাক হ'ব ঠিক আছে এণ্ড গ্ৰেণ্ড মাদাৰ অফ অমিতাভ অমিতাভৰ আকৌ গ্ৰেণ্ড মাদাৰ ঠিক আছে মন কৰিব অমিতাভৰ আকৌ গ্ৰেণ্ড মাদাৰ চ' অমিতাভৰ গ্ৰেণ্ড মাদাৰ যদি তেজী হয় কেনেকৈ হ'ব তেজী সন এইটো হ'ব ইয়াৰ গ্ৰেণ্ড মাদাৰ ইয়াৰ মানে ইয়াত হ'ব আইদাৰ আপোনাৰ ইয়াত হ'ব ৰ'ব মই দেখাই দিছোঁ অমিতাভ ন অমিতাভ চাওক কি দিয়া আছে তেজী ইজ দ্য মাদাৰ অফ বিকাশ বিকাশৰ মাক আমি আঁকিলোঁ তাৰপিছত আঁকিছোঁ তাৰপিছত কোৱা হৈছে এণ্ড গ্ৰেণ্ড মাদাৰ অফ অমিতাভ তেজীটো কোন হয় গ্ৰেণ্ড মাদাৰ অফ অমিতাভ অমিতাভৰ গ্ৰেণ্ড মাদাৰ হয় অমিতাভৰ গ্ৰেণ্ড মাদাৰ মানে কি গ্ৰেণ্ড মাদাৰ হ'ল দেউতাকৰ মাক বা মাকৰ মাক হ'ল চ' আমি একো দিয়া নাই কাৰণে দেউতাকৰ মাক ধৰিব লাগে সদায় চ' অমিতাভৰ বাপেক এইটো হ'ল বাপেকৰ মাদাৰ এইটো হ'ল চ' গ্ৰেণ্ড মাদাৰ হৈ আছে এতিয়া ইটোৱে আপোনাৰ অমিতাভ ইয়াৰ চন হ'ব পাৰে বা অমিতাভ ইয়াৰ চন হ'ব পাৰে এইটো সদায় মনত থ'ব ঠিক আছে অমিতাভ ইয়াৰ চন হ'ব পাৰে বা ইয়াৰ চন হ'ব পাৰে আমাক একজেক্টলি কোৱা নাই যে কাৰ গ্ৰেণ্ড মাদাৰ হয় কাৰ চন হয় চ' খালি দিয়া আছে যে তেজীটো গ্ৰেণ্ড মাদাৰ হয় চ' ইয়াৰ চন হ'লেওতো গ্ৰেণ্ড মাদাৰেই হ'ব তেজীটো বুজি পালে চ' আমি ফাৰ্ষ্ট আমি আঁকি লওঁ যে অমিতাভ ইয়াৰ চন হ'ব তো এজিউম কৰি লৈছোঁ আমি চ' বিকাশ এণ্ড গ্ৰেণ্ড মাদাৰ অফ অমিতাভ চাওঁ আমি কৰি পেলাই চাওঁ কি ওলাব এনচাৰ চ' অমিতাভ কি হয় গ্ৰেণ্ড মাদাৰ অফ অমিতাভ ঠিক আছে হৰিবংশ ইজ দ্য ফাদাৰ অফ নীলা এণ্ড গ্ৰেণ্ড ফাদাৰ অফ অভিষেক এই ঠিক আছে তেজী ইজ ৱাইফ অফ হৰিবংশ যে তেজীটো ৱাইফ অফ হৰিবংশ কাৰণ আমাক নীলা আৰু অভিষেক আমাৰ আঁকা নাই চ' সেইকাৰণে আমি কি কৰোঁ তেজী ইজ ৱাইফ অফ হৰিবংশ তেজীটো ৱাইফ অফ হৰিবংশ মানে ইয়াত হৰিবংশটো মেল হ'ব তেজী ইজ ৱাইফ অফ হৰিবংশ কৈছে ন হৰিবংশটো মেল আমি আঁকিলোঁ ঠিক আছে হ'ল তো এইখিনি হৈ গ'ল এতিয়া কি কৈছে হৰিবংশ ইজ ফাদাৰ অফ নীলা হৰিবংশ কোন হয় নীলাৰ ফাদাৰ হয় চ' আমি নীলা ইয়াত আঁকিব পাৰোঁ হয় নাই কাৰণ চাওক হৰিবংশৰ নীলাৰ ফাদাৰ হ'ব হৰিবংশ চ' নীলাৰ ফাদাৰ মানে কি বিকাশ আৰু প্ৰকাশৰো ফাদাৰ হ'ব হৰিবংশ চ' ঠিক আছে আমি এনেকৈ আঁকিব পাৰোঁ নীলা হৰিবংশ ইজ দ্য ফাদাৰ অফ নীলা এণ্ড গ্ৰেণ্ড ফাদাৰ অফ অভিষেক এতিয়া অভিষেক আমি আঁকিম অভিষেকটো ফাৰ্ষ্টত কি দিয়া আছিল চাওক অভিষেক ইজ সন অফ অমিতাভছ ফাদাৰ চিষ্টাৰ ঠিক আছে এইটো অমিতাভ হয় অভিষেকটো কোন হয় অমিতাভৰ ফাদাৰৰ চিষ্টাৰৰ চন হয় অমিতাভ আমি আঁকিলোঁ অমিতাভৰ ফাদাৰৰ চিষ্টাৰ কোন হ'ব যদি আমি নীলাক চিষ্টাৰ ধৰোঁ নীলা চিষ্টাৰ যদি হয় নীলা আমি যদি ফিমেল ধৰোঁ অমিতাভৰ দেউতাকৰ চিষ্টাৰৰ অমিতাভৰ দেউতাকৰ চিষ্টাৰ চন হ'ব অভিষেক চন হ'ল মেল দিলোঁ বুজি পালে তো চন হ'ল অভিষেক এতিয়া কৈছে আমাক কি কৈছে এণ্ড গ্ৰেণ্ড ফাদাৰ অভিষেক তো হৰিবংশ কি হয় নীলাৰ ফাদাৰ হয় হৰিবংশ নীলাৰ ফাদাৰ আৰু গ্ৰেণ্ড ফাদাৰ অফ অভিষেকৰ গ্ৰেণ্ড ফাদাৰ হয় নাই অভিষেকৰ গ্ৰেণ্ড ফাদাৰ হৈ আছে চাওক অভিষেকৰ মাক নীলাৰ আকৌ দেউতাক হৰিবংশ চ' গ্ৰেণ্ড ফাদাৰ হ'ব নাই হ'ব চ' হৈ গ'ল আমাৰ এইটো এতিয়া ফাৰ্ষ্ট আমি কি কৰিলোঁ চাওক ফাৰ্ষ্ট আমি অভিষেক ইজ সন অফ অমিতাভছ ফাদাৰ চিষ্টাৰ এটা কাম কৰোঁ মই এইটো আকৌ আপোনালোকক আঁকি দেখাই দিওঁ ধুনীয়াকৈ ইয়াতে এনেকৈ আঁকি দেখাই দিওঁ ঠিক আছে তো এতিয়া ফাৰ্ষ্ট চাওক কি দিয়া আছে অভিষেক ইজ সন অফ অমিতাভছ ফাদাৰ চিষ্টাৰ অমিতাভ ফাদাৰ চিষ্টাৰৰ চন হয় অভিষেক কিন্তু আমি অমিতাভছৰ ফাদাৰ চিষ্টাৰ আমি একো নাজানো কোনটো কোন হয় চ' আমি এইটো নাহোঁ ফাৰ্ষ্ট আমি ইয়াৰ পৰা আঁকিম প্ৰকাশ ইজ সন অফ তেজী আমি তেজী ইয়াত আঁকিলোঁ তেজীৰ চন কোন হ'ব প্ৰকাশ তেজীৰ চন প্ৰকাশ হ'ল প্ৰকাশ চ' আমি এইটো দিলোঁ তো এতিয়া কৈছে প্ৰকাশ ইজ সন অফ তেজী হ'ল প্ৰকাশ ইজ সন অফ তেজী হু ইজ মাদাৰ অফ বিকাশৰ মাক হ'ব চ' এতিয়া বিকাশৰ মাক যদি হয় তেজী চ' মাক হ'লে এইটো ফিমেল হ'ল তো এতিয়া প্ৰকাশৰ মাক তেজী তো বিকাশৰ মাক তেজী চ' প্ৰকাশ আৰু বিকাশ ভায়েক ককাইক হ'ব লাগিব হয় নাই এইটো আমি আঁকিলোঁ তাৰপিছত কৈছে এণ্ড গ্ৰেণ্ড মাদাৰ অফ অমিতাভ তেজী কোনো গ্ৰেণ্ড মাদাৰ অফ অমিতাভ এতিয়া কোনটো হ'ব লাগিব চাওক অমিতাভ প্ৰকাশৰ হ'ব লাগিব বা আপোনাৰ বিকাশৰ চন হ'ব লাগিব চ' আমি ধৰোঁ প্ৰকাশৰ চন ধৰি লওক প্ৰকাশৰ চন অমিতাভ মই শেষত কৈ দিম ভালকৈ আপোনাক প্ৰকাশৰ চন অমিতাভ চ' চন হ'লে কি হ'ব গ্ৰেণ্ড মাদাৰ অফ অমিতাভ হয় নাই তেজীটো গ্ৰেণ্ড মাদাৰ অফ অমিতাভৰ গ্ৰেণ্ড মাদাৰ হৈ আছে ঠিক আছে
তো এইখিনি আমি হৈ গ'ল হৰভিন্স ইজ ফাদাৰ অফ নীলা এণ্ড গ্ৰেণ্ড ফাদাৰ অফ অভিষেক এতিয়া আমি অভিষেক আৰু নীলা আঁকা নাই তো তেজী ইজ ৱাইফ অফ হৰভিন্স তেজী ইজ ৱাইফ অফ হৰভিন্স আমি এনেকৈ আঁকিব পাৰোঁ হৰিবংশ হ'ল তো এতিয়া আমি আঁকিম হৰিবংশ ইজ ফাদাৰ অফ নীলা নীলাৰ ফাদাৰ হয় চ' নীলাৰ ফাদাৰ মানে কি এই দুইটাৰ বাপেক এইটো চ' নীলা আমি ইয়াতে আঁকিব পাৰিম তেতিয়া আমাৰ নীলাৰ ফাদাৰ হৈ গ'ল নাই তো এতিয়া ফাৰ্ষ্ট কি কৈছে এণ্ড গ্ৰেণ্ড ফাদাৰ অফ অভিষেক চ' অভিষেকৰ গ্ৰেণ্ড ফাদাৰ চ' আমি ফাৰ্ষ্ট অভিষেকটো আঁকি ল'ম অভিষেকটো আঁকি ল'ম কেনেকৈ আঁকিম অভিষেক চাওক অভিষেক ইজ চন অফ অমিতাভ ফাদাৰ চিষ্টাৰ অমিতাভৰ ফাদাৰ চিষ্টাৰ চন হয় অভিষেক মানে অমিতাভৰ ফাদাৰ এইটো হ'ল ফাদাৰ চিষ্টাৰ যদি আমি নীলা ধৰোঁ নীলা যদি ফাদাৰ ধৰোঁ তাৰ চন হ'ব আমাৰ কি হ'ব অভিষেক হ'ল অভিষেক এতিয়া আমাৰ লাষ্টত কি দিয়া আছে হৰিবংশ ইজ গ্ৰেণ্ড ফাদাৰ অফ অভিষেক অভিষেকৰ গ্ৰেণ্ড ফাদাৰ হৈ আছে না চাওক অভিষেকৰ মাক এইটো মাকৰ আকৌ দেউতাক চ' গ্ৰেণ্ড ফাদাৰ হৈ আছে ঠিক আছে চ' এইটো আমাৰ হ'ল এতিয়া কথাটো হ'ল যে প্ৰকাশৰ চন আমি অমিতাভ ধৰিলোঁ কিন্তু বিকাশৰ চন যদি আমি অমিতাভ ধৰোঁ কিবা চেঞ্জ হ'ব জানো একো নহয় যদি মই ইয়াত অমিতাভে ধৰোঁ বিকাশৰ চন আমি অমিতাভ ধৰিলোঁ প্ৰকাশৰ চন অমিতাভ ধৰিলে যি হয় বিকাশৰ চন অমিতাভ ধৰিলেও একো চেঞ্জ নহয় কাৰণ আমাৰ কুৱেশ্যনটোত কি দিছে হাউ ইজ অভিষেক ৰিলেটেড টু তেজী ঠিক আছে অভিষেক ৰিলেটেড টু তেজী অভিষেক ৰিলেটেড টু তেজী কেনেকৈ হ'ব অভিষেকৰ মাক হ'ল নীলা চ' নীলাৰ আকৌ মাক চ' এইটো কি হ'ব গ্ৰেণ্ড টু তেজী হা তেজী পৰা চাম আমি তেজী পৰা ক'লে চাম অভিষেকলৈ তেজী পৰা আমি ক'লে চাম অভিষেক তেজীৰ হ'ল ছোৱালী হ'ল নীলাৰ আকৌ ছোৱালী অভিষেক চ' এইটো কি হ'ব এনেকৈ যদি চাওঁ আমি তেজী ছোৱালীৰ ল'ৰা বা ছোৱালী চ' এইটো কি হ'ব গ্ৰেণ্ড অভিষেক এতিয়া চন দিয়া আছে তো এইটো আমি মেল হ'ব তো মাকৰ তেজীৰ ছোৱালী হ'ল নীলাৰ আকৌ চন তো এইটো কি হ'ব গ্ৰেণ্ড মাদাৰ এইটো আমাৰ কি হ'ব তেজী পৰা চাম আমি হয় নাই চ' তেজী পৰা চালে কি হ'ব তেজীৰ ছোৱালী হ'ল নীলাৰ চন হ'ল অভিষেক চ' এইটো কি হ'ব গ্ৰেণ্ড চন হ'ব নাই তেজী গ্ৰেণ্ড চন হ'ব টু তেজী পৰা চাম আমি চ' তেজী পৰা চালে কি হ'ব তেজীৰ ডটাৰৰ চন চ' গ্ৰেণ্ড চন হ'ব চ' কি হ'ব এইটো গ্ৰেণ্ড চন ঠিক আছে চ' এতিয়া চাওক অমিতাভ যে ইয়াত আঁকিলোঁ বিকাশৰ লগত বা আকৌ প্ৰকাশৰ লগত আঁকো চ' একো চেঞ্জ হোৱা নাই ঠিক আছে চ' আমি সেইকাৰণে আমি প্ৰকাশৰ লগত ধৰি লৈছোঁ বিকাশৰ লগত ধৰিলেও একো চেঞ্জ নাই কাৰণ আমাক তেজী আৰু অভিষেকৰ মাজৰ ৰিলেশ্যনটো লাগে ঠিক আছে তো হৈ গ'ল আমাৰ আজি ন চ' হয় অভিষেক ৰিলেটেড টু তেজী চ' গ্ৰেণ্ড চন হ'ব ঠিক আছে চ' প্ৰেক্টিছ কৰি মই আৰু কৰাম তেনেকৈ অংক আৰু আমাৰ বেলেগ আছে তেনেকৈ পইণ্টিং টু এ মেন এইবিলাক আছে কৰাব পইণ্টিং টু ফটোগ্ৰাফ এইবোৰ কুৱেশ্যনছ আছে কৰাবলৈ ব্লাড ৰিলেশ্যনত চ' এইবোৰ মই নেক্সট ক্লাছত কৰাই দিম ঠিক আছে চ' আজি অলপ এনেকৈ কৰাই দিছোঁ যাতে আপোনাক অলপ ক্লিয়াৰ হওক আইডিয়াটো যে কেনেকৈ কৰে ব্লাড ৰিলেশ্যনবোৰ বাকী আজি যদি মই পইণ্টিং কৰাই দিওঁ তেতিয়া আপোনালোকে অলপ কনফিউজন পাব বুজিব চ' সেইকাৰণে মই আজি একো পইণ্টিং তেনেকৈ কৰোৱা নাই চ' কালি মই পইণ্টিং কৰাম পইণ্টিং কৰাৰ পিছত আৰু এটা মেথড এটা আছে যোনটো আমি প্লাছ মাইনাছ দি কৰে ব্লাড ৰিলেশ্যন চ' সেইটো মই কৰাই দিম ঠিক আছে তো মোৰ চেনেলৰ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰেক্টিছ কৰি থাকিব আৰু কিবা প্ৰব্লেম পালে মোক কমেণ্ট ছেকশ্যনত লিখি দিব চ' মোৰ বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট